এগৰাকী শিল্পীয়ে জুইৰ শিখাৰে অংকন কৰিছে জননেতা তৰুণ গগৈৰ প্ৰতিচ্ছবি। শিল্পীজনৰ নাম নিজু দাস। দেউৰী পিপুল জাষ্টিছ ফৰামৰ এক বঁটা প্ৰদান অনুষ্ঠানত ছবি অংকন কৰিবলৈ ৰং তুলিকাৰ পৰিৱৰ্তে হাতত তুলি লৈছে অগ্নিৰ শিখা। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু যেন এতিয়াও মানি ল'ব পৰা নাই জনতাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে সুঁৱৰিছে অজস্ৰ গুণমুগ্ধই। সম্পূৰ্ণ ব্যতিক্ৰমী প্ৰচেষ্টাৰে শিল্পীজনে অংকন কৰি উলিয়ালে মহান নেতাজনৰ প্ৰতিচ্ছবি। আজি দিছপুৰ প্ৰেছ ক্লাবত প্ৰয়াত জননেতা ভীমবৰ দেউৰীৰ 2020 বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয়। দেউৰী পিপুল জাষ্টিছ ফৰামৰ উদ্যোগত এই বঁটা মৰণোত্তৰভাৱে প্ৰদান কৰে সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। এই বঁটা প্ৰদান অনুষ্ঠানতেই জুই শিখাৰে নিজু দাসে অংকন কৰি উলিয়ালে এক ব্যতিক্ৰমী চিত্ৰ। 2020 বৰ্ষৰ ভীমবৰ দেউৰী বঁটা পৰিয়ালৰ হৈ গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। উক্ত ব্যতিক্ৰমী চিত্ৰৰ সহিতে এই বঁটা ৰিপুণ বৰা আৰু জাষ্টিছ ফৰামৰ এটা দলে গৌৰৱ গগৈৰ গৃহত উপস্থিত হৈ পৰিয়ালৰ হাতত অৰ্পণ কৰে। প্ৰয়াত তৰুণ গগৈৰ অনুপস্থিতিত এই বঁটা গ্ৰহণ কৰি আৱেগিক হৈ পৰে ৰিপুণ বৰা। তেখেতে দেউৰী পিপুল জাষ্টিছ ফৰামে গ্ৰহণ কৰা এই পদক্ষেপক ধন্যবাদ দি প্ৰয়াতন মুখ্যমন্ত্ৰীক শ্ৰদ্ধাৰে সোঁৱৰে। আমাৰ দেউৰী পিপুলছ জাষ্টিছ ফৰামে যি বঁটা আগৰ পৰা দি আহিছে আৰু এইবাৰ এই বঁটা আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী সদ্য প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক মৰণোত্তৰভাৱে দিয়াৰ কাৰণে মই সেই বঁটা তেখেতৰ হৈ ইয়াত আজি গ্ৰহণ কৰি মই গৌৰৱবোধ কৰিছোঁ। কিন্তু আনহাতেদি মই অতি দুখিতও হৈছোঁ। এইকাৰণেই দুখিত হৈছোঁ যে তেখেত আজি জীৱিত থকা হ'লে তেখেত আহি ইয়াত সেই বঁটা গ্ৰহণ কৰিলেহেঁতেন আৰু সেই দৃশ্য আৰু অতি পুনত সুৱগা চৰিলেহেঁতেন। আৰু দেউৰী পিপুল জাষ্টিছ ফৰামক মই ধন্যবাদ জনাম এইকাৰণেই যে তেখেতসকলে যে এজন অতি যোগ্য ব্যক্তিক এই বঁটাটোৰ কাৰণে আটাইতকৈ শুৱনি এজন ব্যক্তিক তেখেতসকলে নিৰ্বাচিত কৰিছে। এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে যুৱ নেতা অজয় ফুকন আৰু সমাজকৰ্মী ৰাম বড়োৰ উপৰিও দেউৰী পিপুল জাষ্টিছ ফৰামৰ কৰ্মীসকল। উল্লেখযোগ্য যে বিগত কেইবাবছৰ ধৰি অৰাজনৈতিকভাৱে সংগঠনটোৱে বিভিন্ন ক্ষেত্ৰৰ অগ্ৰণী ব্যক্তিসকলক এই বঁটা প্ৰদান কৰি আহিছে। এই বৰ্ষৰ এই বঁটা জননেতা তৰুণ গগৈৰ নামত উৎসৰ্গা কৰিবলৈ পাই যথেষ্ট সুখী দেউৰী পিপুল জাষ্টিছ ফৰামৰ সভাপতি সঞ্জীৱ শ্ৰীৰাম। আমাৰ মনোনীতভাৱে হ'লক আমাৰ জননেতা ভীমবৰ দেউৰী যিটো আমি সম্পূৰ্ণ প্ৰত্যেক বছৰে আমাৰ বঁটা প্ৰদান অনুষ্ঠান আমি কৰি আহিছোঁ ভীমবৰ দেউৰী বঁটা হিচাপে। সেই সংগতি ৰাখি আমি সম্পূৰ্ণ আমাৰ মনোনীতভাৱে যিহেতু আমাৰ দেউৰী সমাজৰ কাৰণে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী আমাৰ তৰুণ গগৈদেৱে যিখিনি কৰি থৈ গ'ল তেখেতৰ দিনতে আমাৰ দেউৰী সমাজৰ মই তাতো কৈছোঁ যে আমাৰ ভাষা স্বীকৃতি সম্পূৰ্ণ তেখেতৰ চৰকাৰৰ দিনতে তেখেতে সম্পূৰ্ণৰূপে আমাক প্ৰদান কৰিছিলে। লগতে আমাৰ সাহিত্য পৰিষদ যি নেকি আমি সম্পূৰ্ণৰূপে আজি দেউৰী মানুহে আগতে কোনো সম্পূৰ্ণ বিজনেছ কৰিব শিকা নাছিলে, কোনো এটা শিক্ষা দীক্ষা কৰি আগবঢ়া নাছিলে। কিন্তু যেতিয়া নেকি আমাৰ সম্পূৰ্ণ তৰুণ গগৈদেৱৰ চৰকাৰৰ দিনত যিহেতু আমাৰ সম্পূৰ্ণৰূপে কাৰ্যক্ৰম যিমান আমাৰ সাহিত্য পৰিষদৰ ফালৰ পৰা হ'লক আমাৰ সম্পূৰ্ণ আৰ্থিকভাৱে আমাৰ টনকিয়াল হৈছে। সেই গতিকে ভাবিলোঁ যোনজন মানে আমাৰ দেউৰী সমাজে ইমানখিনি কাম কৰি থৈ গ'ল তেখেতক আমি এই যিটো কিছুমান নীতিগত আদৰ্শ সম্পূৰ্ণ ভীমবৰ দেউৰীৰ লগত অলপ হ'লেও মিল খোৱা দেখি আমি সম্পূৰ্ণ আমাৰ কমিটিয়ে ডিচাইড কৰিলোঁ যে আমি মৌনভাৱে হ'লেও হওক আমি তৰুণ গগৈদেৱক আমি এই বঁটাটি প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে আজি জননেতা ভীমবৰ দেউৰীৰ 63তম মৃত্যু তিথি। জননেতা ভীমবৰ দেউৰীয়ে তেখেতৰ দূৰদৰ্শী চিন্তাধাৰা আৰু কৰ্মৰাজিৰে উত্তৰ পুৰুষৰ বাবে এখন শক্তিশালী অসমৰ বাট মুকলি কৰি গৈছিল। এইগৰাকী মহান নেতাৰ নামত উৎসৰ্গিত বঁটা দেউৰী পিপুল জাষ্টিছ ফৰামৰ এক আদৰণীয় পদক্ষেপ হিচাপে চিহ্নিত হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট চানু চালমানৰ সৈতে চিন্ময় বৰাৰ ৰিপৰ্ট জাগৰণ নিউজ গুৱাহাটী।